So hello friend, কিমানটা important question লৈ আনিছো ADRE 2.0 তো ভিডিওটো লাষ্ট লৈকে চাবা। তো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ল অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া। এনসাৰটো হ'ল ডক্টৰ তালিমেৰেন আও। 2 নম্বৰ কোৱেশ্চনটো হ'ল এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া। ইয়াৰ উত্তৰটো হ'ল ভোগেশ্বৰ বৰুৱা। 3 নম্বৰ কোৱেশ্চনটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি? ইয়াৰ এনসাৰটো হয় ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ব্ৰেকেটৰ মৃত্যুঞ্জয়। 4 নম্বৰ কোৱেশ্চনটো হ'ল সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নামটো কি? ইয়াৰ এনসাৰটো হ'ল যতীন্দ্ৰ নাথ দুৱৰা, তো ব্ৰেকেটত ওৱানফুল 1952 হৈছিল। তো আমাৰ 5 নম্বৰ কোৱেশ্চনটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল? তো ইয়াৰ উত্তৰটো হ'ল হলিৰাম ডেকা। আজি লাষ্ট কোৱেশ্চনটো হ'ল PhD লাভ কৰা প্ৰথমজন অসমীয়া নামটো কি? তো ইয়াৰ এনসাৰটো আপোনালোকে দিবা, কমেন্ট কৰিবা কি হ'ব ইয়াৰ এনসাৰটো। তো আজি ইমানে।